ষ্টুডিঅ'ত মই জানবি ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এই মুহূৰ্তত লৈ হৈছে এটা ভাল খবৰ ২৭ লাখ মহিলাৰ তালিকা প্ৰস্তুত কৰা হৈছে আৰু এই সকল মহিলাই লাভ কৰিব লাখপতি বাইদেউ আঁচনিৰ ধন এপ্ৰিল মাহতে মহিলাসকলৰ একাউণ্টত ১০,০০০ কোটি টকা সোমাব প্ৰথম পৰ্যায় দ্বিতীয় পৰ্যায় তৃতীয় পৰ্যায় তিনিটাকৈ পৰ্যায়ত সোমাব ধন আৰু এপ্ৰিল মাহত প্ৰথম পৰ্যায়ত ১০,০০০ টকা সোমাব মহিলাসকলৰ একাউণ্টত ২৭ লাখ মহিলাৰ তালিকা প্ৰস্তুত কৰা হৈছে আৰু এই তালিকা অনুসৰি এই সকল মহিলাই লাভ কৰিব লাখপতি বাইদেউ আঁচনিৰ ধন অৱশ্যে কোনে কোনে ধন লাভ নকৰে সেই সন্দৰ্ভত ঘোষণা কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে এপ্ৰিল মাহত ধন পাব ৰাজ্যৰ লাখ লাখ মহিলাই ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এই মুহূৰ্তত এটা ভাল খবৰ জনাই আছো মহিলা উদ্যমিতা আঁচনিৰ ধনক লৈ ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৩১ লাখ মহিলা যোগ্য বিবেচিত হৈছিল যদিও সকলোৱে নাপাব এই সুবিধা যদিও ৩১ লাখ মহিলাক যোগ্য হিচাপে বিবেচিত কৰা হৈছিল কিন্তু সকলোৱে এই সুবিধা নাপাব ২৭ লাখ মহিলাকহে দিয়া হ'ব এই আঁচনিৰ অধীনত সুবিধা আৰু চৰকাৰে ২৭ লাখ মহিলাক বাছনি কৰিছে এই সুবিধা দিবলৈ বাজেট অনুসৰি বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে ৰাজ্যৰ মহিলাসকলৰ বাবে মন্ত্ৰী বিধায়কৰ পৰিয়ালৰ যিসকল মহিলা আছে সেই সকল মহিলাই নাপাব এই আঁচনিৰ সুবিধা বা লাখপতি বাইদেউ আঁচনিৰ ধন চৰকাৰী চাকৰিয়ালৰ উচ্চ পৰ্যায়ৰ বিষয়াৰ পৰিয়ালৰ মহিলাসকলে এই আঁচনিৰ ধন লাভ নকৰিব মদৰ দোকান থকা ঘৰৰ মহিলাকো এই আঁচনিৰ সুবিধা দিয়া নহ'ব বুলি উল্লেখ কৰিছে চৰকাৰে চৰকাৰক কৰ পৰিশোধ কৰা ব্যৱসায় ট্ৰাক জেচিবি থকা লোকৰ ঘৰৰ মহিলাই এই ধন লাভ কৰিবলৈ সক্ষম নহ'ব তেওঁলোকৰ বাবে সুকীয়াকৈ বেলেগ চিন্তা কৰিব চৰকাৰে বিহালীৰ পৰা এই ধন বিতৰণৰ শুভ উদ্বোধন কৰা হ'ব আৰু এপ্ৰিল মাহতেই এই ধন লাভ কৰিব মহিলাসকলে অহা মাহৰ পৰা চূড়ান্ত তালিকা প্ৰস্তুত কৰা হ'ব আৰু শীঘ্ৰেই ইয়াৰ চূড়ান্ত তালিকা প্ৰস্তুত কৰা হ'ব তিনিটাকৈ পৰ্যায়ত প্ৰদান কৰা হ'ব ধন আৰু এই তিনিটা পৰ্যায়ত ধন লাভ কৰিব ৰাজ্যৰ ২৭ লাখ মহিলাই প্ৰথম পৰ্যায়ত ১০,০০০ টকা লাভ কৰিব দ্বিতীয় পৰ্যায়ত ২৫,০০০ টকা লাভ কৰিব আৰু তৃতীয় পৰ্যায়ত ৫০,০০০ টকা লাভ কৰিব মহিলাসকলে ২,০০০ কোটি টকাৰ অনুমোদন দিয়া হৈছে এই মহিলা উদ্যমিতা আঁচনিৰ বাবে আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে গতিকে যিসকল মহিলাই লাখপতি বাইদেউ আঁচনি বা মহিলা উদ্যমিতা আঁচনিত যিসকল মহিলাই আবেদন কৰিছিল তেওঁলোকৰ বাবে নিশ্চয়কৈ ভাল খবৰ ৰাজ্যৰ ৩১ লাখ মহিলাক যদিও বাছনি কৰা হৈছিল যোগ্য হিচাপে কিন্তু সকলোৱে এই সুবিধা নাপাব ইয়াৰ পৰিৱৰ্তে ৰাজ্যৰ ২৭ লাখ মহিলাৰ তালিকা প্ৰস্তুত কৰা হৈছে আৰু ২৭ লাখ মহিলাই লাভ কৰিব এই আঁচনিৰ সুবিধা ২৭ লাখ মহিলাই ১০,০০০ টকা লাভ কৰিব এপ্ৰিল মাহতেই এই ধন সোমাব মহিলাসকলৰ একাউণ্টত পোনে পোনে এই ১০,০০০ টকা সোমাব এপ্ৰিল মাহত ৰাজ্যৰ ২৭ লাখ মহিলাৰ তালিকা প্ৰস্তুত কৰা হৈছে অহা মাহত চূড়ান্ত তালিকাৰ শীঘ্ৰেই প্ৰস্তুত কৰা হ'ব আৰু চূড়ান্ত তালিকা প্ৰস্তুত হোৱাৰ লগে লগে এপ্ৰিল মাহত মহিলাসকলৰ একাউণ্টত ১০,০০০ টকা সোমাব তিনিটাকৈ পৰ্যায়ত এই ধন পাব প্ৰথম পৰ্যায়ত ১০,০০০ টকা সোমাব দ্বিতীয় পৰ্যায়ত ২৫,০০০ টকা আৰু তৃতীয় পৰ্যায়ত ৫০,০০০ টকা সোমাব মহিলাসকলৰ একাউণ্টত প্ৰথমে যদিও ৩১ লাখ মহিলাক যোগ্য বিবেচিত কৰা হৈছিল কিন্তু সকলোৱে এই সুবিধাৰ পৰা বঞ্চিত হ'ব আৰু ৩১ লাখৰ পৰিৱৰ্তে ২৭ লাখ মহিলাকহে এই আঁচনিৰ ধন প্ৰদান কৰা হ'ব আৰু বাজেট অনুসৰি এই সন্দৰ্ভত বিশেষ সিদ্ধান্ত লৈছে চৰকাৰে ২,০০০ কোটি টকাৰ অনুমোদন দিয়া হৈছে এই মহিলা উদ্যমিতা আঁচনিৰ বাবে প্ৰথম পৰ্যায়ত ১০,০০০ টকা দ্বিতীয় পৰ্যায়ত ২৫,০০০ টকা আৰু তৃতীয় পৰ্যায়ত ৫০,০০০ টকা লাভ কৰিব মহিলাসকলে আৰু ৫০,০০০ টকা ঋণ লৈ যিসকলে পৰিশোধ কৰিব তেওঁলোকক সেইসকল আত্মসহায়ক গোটৰ প্ৰতিগৰাকী সদস্যাক ৫% সুদ ৰেহাই দিয়া হ'ব অৰ্থাৎ ঋণ লৈ যিসকলে ৫০,০০০ টকা ঋণ লৈ পৰিশোধ কৰা আত্মসহায়ক গোটৰ সদস্যসকলক ৫% সুদ ৰেহাই দিয়া হ'ব বুলিও উল্লেখ কৰিছে আৰু কোনে কোনে এই আঁচনিৰ ধন নাপাব তেওঁলোকৰ বিষয়ে উল্লেখ কৰা হৈছে মন্ত্ৰী বিধায়কৰ পৰিয়ালৰ মহিলাই এই আঁচনিৰ ধন লাভ নকৰে চৰকাৰী চাকৰিয়ালৰ উচ্চ পৰ্যায়ৰ বিষয়াৰ যি পৰিয়াল থাকিব তেনে পৰিয়ালৰ মহিলাই এই আঁচনিৰ ধন লাভ নকৰে মদৰ দোকান থকা ঘৰৰ মহিলাই লাভ নকৰে এই আঁচনিৰ ধন চৰকাৰক কৰ পৰিশোধ কৰা ব্যৱসায়ী ট্ৰাক জেচিবি থকা লোকৰ ঘৰৰ মহিলাই এই ধন লাভ কৰিবলৈ সক্ষম নহ'ব তেওঁলোকৰ বাবে সুকীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰিব আৰু শীঘ্ৰে এই সন্দৰ্ভত চূড়ান্ত তালিকা প্ৰস্তুত কৰিব চৰকাৰে ৰাজ্যৰ ২৭ লাখ মহিলাক বাছনি কৰা হৈছে আৰু এই ২৭ লাখ মহিলাই লাভ কৰিব মহিলা উদ্যমিতা আঁচনিৰ ধন গতিকে এপ্ৰিল মাহতে এই ধন সোমাব মহিলাসকলৰ একাউণ্টত যাক লৈ এতিয়া চৰকাৰে এইদৰে তালিকা প্ৰস্তুত কৰা দেখিবলৈ পোৱা গৈছে গতিকে ৰাজ্যৰ লাখ লাখ মহিলাই এই ধন পাবলৈ সক্ষম হ'ব এপ্ৰিল মাহতে লাখপতি বাইদেউৰ ধন পাব মহিলাসকলে গতিকে ৰাজ্যৰ ২৭ লাখ মহিলাৰ তালিকা ইতিমধ্যে প্ৰস্তুত কৰা হৈছে অহা মাহত চূড়ান্ত তালিকা প্ৰস্তুত কৰা হ'ব আৰু ইয়াৰ লগে লগে মহিলাসকলে এই ধন লাভ কৰিবলৈ সক্ষম হ'ব
আৰু তিনিটাকৈ পৰ্যায়ত তেওঁলোকে ধন লাভ কৰিবলৈ সক্ষম হ'ব প্ৰথম পৰ্যায়ত 10,000 টকা দ্বিতীয় পৰ্যায়ত 25,000 টকা আৰু তৃতীয় পৰ্যায়ত 50,000 টকা লাভ কৰিব মহিলাসকলে চূড়ান্ত তালিকা প্ৰস্তুত হোৱাৰ লগে লগে তালিকাত আপোনাৰ নাম আছে নে নাই সেয়া আপুনি চাব পাৰিব অৱশ্যে যদিহে আপুনি মন্ত্ৰী বিধায়কৰ ঘৰৰ পৰিয়ালৰ মহিলা হয় তেন্তে আপুনি এই ধন নাপাব আপোনাৰ যদি মদৰ দোকান আছে আপোনাৰ পৰিয়ালত তেনে ঘৰৰ যদি আপুনি মহিলা হয় তেতিয়াও আপুনি এই ধন নাপাব যদিহে চৰকাৰৰ কৰ পৰিশোধ কৰা ট্ৰাক জেচিবি ব্যৱসায় থকা পৰিয়ালৰ আপুনি মহিলা হয় তেন্তে আপুনি তেতিয়াও এই ধন নাপাব মুঠৰ ওপৰত 27 লাখ মহিলাক যোগ্য হিচাপে বিবেচিত কৰা হৈছে আৰু এই সকল মহিলাই এই মহিলা উদ্যমিতা আঁচনিৰ অধীনত প্ৰথম পৰ্যায়ত 10,000 টকা লাভ কৰিবলৈ সক্ষম হ'ব এপ্ৰিল মাহত এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে সেয়া শুনাবলৈ চেষ্টা কৰিছো উদ্যমিতা আঁচনিখনৰ বিষয়ে কেইটামান কথা ক'ব খুজিছো আমাৰ ৰাজ্যৰ আত্মসহায়ক গোটৰ সদস্যসকলক আমি 4 লানি সাৰ্ভে কৰাৰ পিছত কাৰোবাৰ 3টা সন্তানত আছে নে তাতকৈ বেছি আছে বিভিন্ন সাৰ্ভে কৰাৰ পিছত আমি 31 লাখ মহিলা প্ৰথম পৰ্যায়ত এই আঁচনিখনৰ বাবে উপযুক্ত বুলি আমি ইনফৰমেশন বা আমি তথ্য কালেক্ট কৰিছো কিন্তু অসম চৰকাৰে 27 লাখ মহিলা এই আঁচনিখনৰ সুবিধা দিব আমাৰ বাজেট অনুসৰি কাৰণ আমি যদিও 30 লাখ মহিলাই পাছ কৰিছে আমি 27 লাখ মহিলাকহে এই আঁচনিৰ সুবিধা দিব পাৰিম সেইবাবে অহা কেইটামান দিনত ব্লক পৰ্যায়ত এই আঁচনিৰ চূড়ান্ত হিতাধিকাৰী নিৰ্বাচনৰ কাম আৰম্ভ হ'ব কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে যে যিসকল মন্ত্ৰী বিধায়ক প্ৰাক্তন বিধায়কৰ পৰিয়াল তেওঁলোকে এই আঁচনিখনৰ সুবিধা নাপাব দ্বিতীয়তে যিসকল ৰাজকৰ্তৃত্ব বিষয়া গেজেটেড ক্লাছ 1 এণ্ড ক্লাছ 2 অফিচাৰ তেওঁলোকৰ পৰিয়ালেও এই আঁচনিৰ সুবিধা নাপাব যিসকলৰ আমাৰ মদৰ দোকানৰ লাইসেন্স আছে যিসকলৰ ঘৰত ব্যৱসায়িক ভিত্তিত ট্ৰাক্স আছে জেচিবি আছে বা যিসকলে আয়কৰ পৰিশোধ কৰে তেনেকুৱা লোকেও বা তেনেকুৱা আইমাতৃয়েও এই আঁচনিখনৰ সুবিধা নাপাব আৰু যিসকল আইমাতৃ মহালাখপতি হৈছে তেওঁলোকক আমি এখন সুকীয়াকৈ আঁচনি দিম যিহেতু অলৰেডি তেওঁলোকে বেংকৰ পৰা লাখ টকা লোনেই ললে গতিকে 10,000 টকা লোৱাত ইয়াৰ প্ৰয়োজন নাই কিন্তু তেওঁলোকক আমি সুকীয়াকৈ আৰু ভাল আঁচনি এখন দিয়াৰ বাবে আমি চিন্তা কৰিম এই ধৰণে আমি যিটো মহিলাসকলক 10,000 টকা দিয়াৰ ঘোষণা কৰিছিলো সেই আঁচনিখনক আমি চূড়ান্ত পৰ্যায়লৈ লৈ গৈছো আৰু আঁচনিখনৰ শুভ উদ্বোধন এপ্ৰিল মাহত আমি বিহালী সমষ্টিত কৰিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো অৰ্থাৎ প্ৰথম বিহালীৰ আইমাতৃসকলক এই টকা দি পেলাই এই আঁচনিখনৰ আমি শুভ উদ্বোধন কৰিম তাৰ পিছত প্ৰতিটো সমষ্টিতে একোখন মিটিং হৈ এই আঁচনিৰ টকা আমি সমষ্টি ভিত্তিক বিতৰণ কৰিম মহিলা উদ্যমিতা আঁচনিখনৰ বিষয়ে কেইটামান কথা ক'ব খুজিছো আমাৰ ৰাজ্যৰ আত্মসহায়ক গোটৰ সদস্যসকলক আমি 4 লানি সাৰ্ভে কৰাৰ পিছত কাৰোবাৰ 3টা সন্তানত আছে নে তাতকৈ বেছি আছে বিভিন্ন সাৰ্ভে কৰাৰ পিছত আমি 31 লাখ মহিলা প্ৰথম পৰ্যায়ত এই আঁচনিখনৰ বাবে উপযুক্ত বুলি আমি ইনফৰমেশন বা আমি তথ্য কালেক্ট কৰিছো কিন্তু অসম চৰকাৰে 27 লাখ মহিলা এই আঁচনিখনৰ সুবিধা দিব আমাৰ বাজেট অনুসৰি কাৰণ আমি যদিও 30 লাখ মহিলাই পাছ কৰিছে আমি 27 লাখ মহিলাকহে এই আঁচনিৰ সুবিধা দিব পাৰিম সেইবাবে অহা কেইটামান দিনত ব্লক পৰ্যায়ত এই আঁচনিৰ চূড়ান্ত হিতাধিকাৰী নিৰ্বাচনৰ কাম আৰম্ভ হ'ব কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে যে যিসকল মন্ত্ৰী বিধায়ক প্ৰাক্তন বিধায়কৰ পৰিয়াল তেওঁলোকে এই আঁচনিখনৰ সুবিধা নাপাব দ্বিতীয়তে যিসকল ৰাজকৰ্তৃত্ব বিষয়া গেজেটেড ক্লাছ 1 এণ্ড ক্লাছ 2 অফিচাৰ তেওঁলোকৰ পৰিয়ালেও এই আঁচনিৰ
সুবিধা নাপাব। যিসকলৰ আমাৰ মদৰ দোকানৰ লাইসেন্স আছে, যিসকলৰ ঘৰত ব্যৱসায়িক ভিত্তিত ট্ৰাক্স আছে, জেচিবি আছে, বা যিসকলে আয়কৰ পৰিশোধ কৰে, তেনেকুৱা লোকেও বা তেনেকুৱা আই মাতৃয়েও এই আঁচনিখনৰ সুবিধা নাপাব। আৰু যিসকল আই মাতৃ মহালাখপতি হৈছে তেওঁলোকক আমি এখন সুকীয়াকৈ আঁচনি দিম, যিহেতু অলৰেডি তেওঁলোকে বেংকৰ পৰা লাখ টকা লোনেই ল'লে, গতিকে 10,000 টকা লোৱাত ইয়াৰ প্ৰয়োজন নাই। কিন্তু তেওঁলোকক আমি সুকীয়াকৈ আৰু ভাল আঁচনি এখন দিয়াৰ বাবে আমি চিন্তা কৰিম। এই ধৰণে আমি যিটো মহিলাসকলক 10,000 টকা দিয়াৰ ঘোষণা কৰিছিলো, সেই আঁচনিখনক আমি চূড়ান্ত পৰ্যায়লৈ লৈ গৈছো আৰু আঁচনিখনৰ শুভ উদ্বোধন এপ্ৰিল মাহত আমি বিহালী সমষ্টিত কৰিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো। অৰ্থাৎ প্ৰথম বিহালীৰ আই মাতৃসকলক এই টকা দি পেলাই এই আঁচনিখনৰ আমি শুভ উদ্বোধন কৰিম। তাৰ পিছত প্ৰতিটো সমষ্টিতে একোখন মিটিং হৈ এই আঁচনিৰ টকা আমি সমষ্টি ভিত্তিক বিতৰণ কৰিম। মহিলা উদ্যমিতা আঁচনিখনৰ বিষয়ে কেইটামান কথা ক'ব খুজিছো। আমাৰ ৰাজ্যৰ আত্মসহায়ক গোটৰ সদস্যসকলক আমি 4 লানি সাৰ্ভে কৰাৰ পিছত, কাৰোবাৰ 3টা সন্তানত আছে নে তাতকৈ বেছি আছে, বিভিন্ন সাৰ্ভে কৰাৰ পিছত আমি 31 লাখ মহিলা প্ৰথম পৰ্যায়ত এই আঁচনিখনৰ বাবে উপযুক্ত বুলি আমি ইনফৰমেশ্যন বা আমি তথ্য কালেক্ট কৰিছো। কিন্তু অসম চৰকাৰে 27 লাখ মহিলা এই আঁচনিখনৰ সুবিধা দিব আমাৰ বাজেট অনুসৰি। কাৰণ আমি যদিও 30 লাখ মহিলাই পাছ কৰিছে, আমি 27 লাখ মহিলাকহে এই আঁচনিৰ সুবিধা দিব পাৰিম। সেইবাবে অহা কেইটামান দিনত ব্লক পৰ্যায়ত এই আঁচনিৰ চূড়ান্ত হিতাধিকাৰী নিৰ্বাচনৰ কাম আৰম্ভ হ'ব। কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে যে যিসকল মন্ত্ৰী, বিধায়ক, প্ৰাক্তন বিধায়কৰ পৰিয়াল, তেওঁলোকে এই আঁচনিখনৰ সুবিধা নাপাব। দ্বিতীয়তে যিসকল ৰাজহ